কলৈ গ'ল অষ্টম শ্ৰেণীৰ দুই ছাত্ৰ বিদ্যালয় ছুটিৰ পাছত ঘৰ নাপালেহি দুই ছাত্ৰই এটা দুইটা পৰিয়ালৰ মাজত হাহাকাৰময় পৰিৱেশ দক্ষিণ কামৰূপৰ খুন্তলিৰ সান একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলত অষ্টম শ্ৰেণীত অধ্যয়ন কৰিছিল দুই ছাত্ৰই দুই ভাল বন্ধু আছিল এজনৰ নাম মাসুদ জামান মল্লিক আৰু আনজনৰ নাম আজিজুৰ ৰহমান মাসুদৰ ঘৰ কছাৰীপাম গাঁৱত আজিজুৰৰ ঘৰ গৰৈমাৰীৰ বিলৰাজানত শুকুৰবাৰে স্কুল ছুটি হোৱাৰ পাছৰে পৰা ঘৰ পোৱাগৈ নাই দুই ছাত্ৰই পৰিয়ালে বহু বিচাৰ খুচাৰ কৰি কোনো সুৰসূত্ৰ পোৱা নাই দুই ছাত্ৰ আৰু এতিয়া দুইটা পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ বিদ্যালয়ৰ পৰা কলৈ গ'ল দুইজন ছাত্ৰ দুই ছাত্ৰৰ সৈতে কি ঘটনা সংঘটিত হ'ল পৰিয়ালৰ লোকে খুন্তলি আৰক্ষী চকীত নিৰুদ্দেশৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ লগতে ৰাইজৰ পৰাও বিচাৰিছে সহায় যোৱাকালি অৰ্থাৎ 23/8/2024 আগষ্ট তাৰিখে মোৰ ল'ৰা মাসুদ জামান মল্লিক মই নিজে সান একাডেমী বিদ্যালয়খনত দি থৈ গৈছোঁ তেওঁ অষ্টম শ্ৰেণীত লিখাপঢ়া কৰে কিন্তু বিদ্যালয়খন ছুটি হোৱাৰ পিছত ঘৰলৈ নোযোৱাত বিচাৰ খোচাৰ কৰাৰ পিছত তেওঁৰ ক্লাছমেট সকলক মানে সোধপোছ কৰিছোঁ কেইজনমানৰ ঘৰতো গৈছোঁ কিন্তু সিহঁতেও নাজানে যে যোৱাকালিৰ পৰা মোৰ ল'ৰাটো নিৰুদ্দেশ হৈ আছে গতিকে এই চেনেলত মই মোৰ ল'ৰাৰ ফটো দিছোঁ ফটোখন চাই যদি কোনোবাই চিনি পায় আৰু তলত আমাৰ মোবাইল নম্বৰ দিয়া আছে অনুগ্ৰহ কৰি দেখা পালে যোগাযোগ কৰিব এই স্কুলৰ কৰ্তৃপক্ষক আপোনালোকক অৱগত কৰাইছিল স্কুলৰ কৰ্তৃপক্ষ মোৰ লগতে আছে থানাত এণ্ট্ৰি কৰিলোঁ তেওঁৰ লগতে আছে মোৰ সিহঁতেও বিচাৰ খোচাৰ কৰি আছে যোৱাকালি মোৰ নাতি ল'ৰা মাসুদ জামান মল্লিক তেওঁৰ দেউতাকে নিজে আহি সান একাডেমী বিদ্যালয়ত দি থৈ গৈছে বিদ্যালয় ছুটি হোৱাৰ পিছত তেওঁ ঘৰত নোযোৱাত তাৰমানে পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে তেওঁ ক'ত গ'ল আমি তেনেকৈ বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছোঁ অৱগত কৰাৰ লগে লগে বিদ্যালয় কৰ্তৃপক্ষই আমাৰ লগত সিহঁতে সঁহাৰি দি যোগাযোগ কৰি আছে বিভিন্ন ঠাইত আমি বিচাৰ খোচাৰ কৰিছোঁ তাৰোপৰিও আমি আজিৰ এই দিনটোতেও আমি তাক বিচাৰি আছোঁ ক'তো পোৱা নাই তাৰ পৰিপ্ৰেক্ষিতত আমি থানাতে এখন এজাহাৰ দাখিল কৰিছোঁ দাখিল কৰাৰ পিছত আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি ৰাইজক আহ্বান জনাইছোঁ যদি আমাৰ এই নাতি ল'ৰা মাসুদ জামান মল্লিক কোনোবাই দেখা পায় তেতিয়াহ'লে আমাক যোগাযোগ কৰিব আমি যোগাযোগ নাম্বাৰটো দিছোঁ এইখিনি আমাৰ ক'বলগীয়া তেওঁ অকলে গৈছে নাই তাৰ লগত আমি শুনামতে তাৰমানে তাৰ লগত এজন ল'ৰা আছে গৰাইমাৰী চৰৰ তাৰ নাম হ'ল আজিজুৰ ৰহমান আনুমানিক বয়স কিমান হ'ব তেওঁৰ ক্লাছ অষ্টমমান শ্ৰেণীত পঢ়ে আনুমানিক বয়স 14 বছৰমান হ'ব খুন্তলিৰ পৰা নয়ন আলী অসম লাইভ 24